এতিয়া এই উদাহৰণকেইটা চোৱা হা। এই প্ৰথম উদাহৰণটোত কি দিয়া আছে 220 ভোল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি বাল্বৰ তাৰৰ ৰোধটো দিয়া আছে হয় না 1200 ওম। এইটো ওম বুলি কৈছিলোঁ নে মই এইটো এই ৰোধৰ একক ওম হ'ব হয় না। ওম দিয়া আছে 1200 ওম হয়। প্ৰথমতে এটো কৰি লওঁ হয় না। এটো কি দিয়া আছে উলিয়াব কি লাগে সেইটো চোৱা। প্ৰথমতে এটোত উলিয়াব কি দিছে ক'ত আছে উলিয়াব কিমান প্ৰবাহটো উলিয়াব লাগে। প্ৰবাহ মানে কি আইটো উলিয়াব লাগে হয় ন। আইটো উলিয়াব লাগে আমাক। তাৰপৰা চোৱা যে কি দিয়া আছে কি 220 ভল্ট মানে কি বিভৱ ভেদ দিয়া আছে হয় ন। ভিটো দিয়া আছে তুমি লিখিবা যে দিয়া আছে বিভৱ ভেদ ভি ইকুৱেল টু 220 ভল্ট হা। তাৰপৰা আৰু কি দিয়া আছে ভিটো আমাক দিয়া আছে। তুমি দৰকাৰ হ'লে এনেকৈ ছাইডত লিখি ল'বা এনেকৈ আঁচডাল মাৰি পিনি একো নহয় ঠিক আছে। আই উলিয়াব লাগে ভি দিয়া আছে। তাৰপৰা আৰু কি দিয়া আছে আমাক তাৰৰ ৰোধ দিয়া আছে মানে কি দিয়া আছে আৰ দিয়া আছে। এতিয়া এই আইটো উলিয়াব লাগে এইটো দিয়া আছে এইটো দিয়া আছে। এতিয়া ইহঁতৰ মাজত আমাৰ সূত্ৰটো জানিব লাগিব কি মই কি কৈছিলোঁ এই বিভৱ ভেদ আৰু প্ৰবাহক কিহে সম্পৰ্কটো কোনটো সূত্ৰই দিয়ে ওমৰ সূত্ৰই দিয়ে। ওমৰ সূত্ৰটো মনত ৰাখিব লাগিব যে ভি ইকুৱেল টু আই ইনটু আৰ। এতিয়া আমাৰ ভি দিয়া আছে আৰ দিয়া আছে আই উলিয়াব লাগে। গতিকে যোনটো উলিয়াব লাগে সেইটো অকলশাকে থৈ দিয়া। এই আৰটো এইফালে লৈ আহা ভি ওচৰলৈ। আৰটো এইফালে লৈ আহিলে কি হ'ব হৰণ হৈ যাব। ইফালে পূৰণ হৈ আছিলে আইটো অকলশাকে থাকি গ'ল। এতিয়া এনেকৈ লিখা একেটাই কথা মই বাৰে কৈ আছোঁ হয় ন। এনেকৈ লিখা এতিয়া এনেকৈ লিখিলে মানে কি হয় এনেকৈ লিখি যাবলৈ ভাল মানে বাৰে আইটো লিখি থাকিব নালাগে মানে বুজি পালা। তাৰপৰা এনেকৈ লিখিলা তাৰপৰা এতিয়া ভিটো বহাই দিয়া। ভিটো কিমান দিয়া আছে 220 ভল্ট ওপৰত 220 ভল্ট বহোৱা। তলত কি আৰটো কিমান দিয়া আছে 1200 ওম বহোৱা 1200 ওম বহোৱা। এতিয়া এককটো পিছত লিখিবা প্ৰথমতে সংখ্যাকেইটা হৰণ কৰি লোৱা। 220ক যদি 1200 হৰণ কৰি কিমান হ'ব 220 হৰণ 1200 বা এইটো তুমি 0 কাটিও ল'ব পাৰা হয় ন। এটা 0 ইটো 0 কটা গ'ল। ওপৰত 22 ভল্ট থাকিলে তলত 120 ওম থাকিলে। এতিয়া মানে 22ক 120 হৰণ কৰিব লাগে হয় ন। 22ক 120 হৰণ কৰিব লাগে। এতিয়া 120টো ডাঙৰ 22টো সৰু গতিকে দশমিকটা দিব লাগিব মানে আগত 0 থাকিব 0 দিলেও হ'ব নিদিলেও হ'ব। দশমিক হ'ব দশমিক হ'লে 0 এটা বহিব 220 হ'ল। এতিয়া 120ক কিমান গুণ কৰিলে 220 হ'ব দুগুণ কৰিলেতো 240 হৈ যাব বাঢ়ি যাব। গতিকে এগুণে কৰিব লাগিব। 120 হ'ল 0 থাকিলে 2 পৰা 2 গ'ল 0 2 পৰা 1 গ'ল 100 হৈ গ'ল। এতিয়া দশমিকটো এতিয়া 100টো আকৌ 120তকৈ সৰু দশমিকটো আছেই গতিকে আৰু এটা 0 বঢ়াই দিব পাৰি 1000 হৈ গ'ল। এতিয়া 120ক 1000ৰ ওচৰ পাবলৈ হ'লে কিমান বাৰ দিব লাগিব যদি 10 গুণ দি দিয়া 1200 হৈ যাব। 8 গুণ মান দি চোৱা 9 গুণ দিলে বাঢ়ি যাব। 8 গুণ দি চোৱা 8 গুণ কৰিলে কিমান হ'ব 8 0 0 এইটো ছাইডত পূৰণ কৰিলেও হ'ব তুমি হে মই এনেকৈ পূৰণ কৰিছোঁ 8 0 0 8 2 গুণ 16 1 কৰিলে 8 গুণ 8 1 9 8 1 9 60 হ'ল আৰু 40 বাকী থাকিলে গতিকে 9 গুণ দিলে আৰু বাঢ়ি গ'লহেঁতেন হয় ন। এতিয়া এনচাৰটো কিমান হ'ল দুটা সংখ্যালৈকে দশমিকৰ পিছত দুটামান সংখ্যালৈকে থৈ দিলে হ'ব তাতকৈ বেছি কৰিব নালাগে। আৰু কৰিব পাৰি এইটো 40 হ'ব 40টো আকৌ 400 হ'ব আৰু কৰিব পাৰি কিন্তু ইয়াত এনেকৈ থৈ দিলে হ'ব হা। মানে এনচাৰটো কি হ'ব 0.18 মানে 0.18। এতিয়া 18 কি হ'ব এককটো কি হ'ব উলিয়াই কি আছোঁ আমি প্ৰবাহ একক কি কাৰেণ্ট। যদি তুমি চব এইবিলাক SI এককত ৰাখিছা ভল্টত ৰাখিছা ওমত ৰাখিছা তেনেহ'লে এইটো মানে SI এককতে পাবা। SI একক প্ৰবাহৰ SI একক কি হয় এম্পিয়াৰ হয় ন। এম্পিয়াৰ মানে 0.18 এম্পিয়াৰ এইটো এনচাৰ হ'ব। তেনেকৈ ইয়াৰ এইটো 12.3 বিটো তেনেকুৱা একেই হয় খালি ইয়াত তোমাৰ ৰোধটো দিয়া আছে আৰু ভল্টেজটো দিয়া আছে প্ৰবাহটো উলিয়াব লাগে। এইটো কৰি চাবা হা কৰিব পাৰিছা নে ক'বা। এতিয়া উদাহৰণ 12.4টো চোৱা কি দিয়া আছে এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱ ভেদ এই দেখিছে নাই বিভৱ ভেদটো এটা দুটা প্ৰান্তৰ মাজত দিছে মই কৈছিলোঁ নে দুটা বিন্দুৰ মাজত দিব বুলি। দুই প্ৰান্তৰ বিভৱ ভেদ 60 ভল্ট আৰু এই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱ ভেদ 120 ভল্টলৈ যদি বঢ়াই দিওঁ তেতিয়া হিটাৰটোৱে কিমান প্ৰবাহ মানে যাব দিব মানে প্ৰবাহ ল'ব কাৰেণ্ট কিমান যাব দিব মানে সেইটো সুধিছে। এতিয়া তুমি প্ৰথমতে এতিয়া কি উলিয়াব দিছে এইটো চাবাই কিন্তু আৰু কি দিয়া আছে সেইটো চাবা হয় ন। কি দিয়া আছে আমাক মানে বিভৱ ভেদটো দিয়া আছে 60 ভল্ট বুলি গতিকে লিখি ল'বা যে দিয়া আছে এইকেইটা দিয়া আছে আৰু কি উলিয়াব লাগে তুমি যদি ছাইডত লিখি লোৱা বা বহীটো লিখিবাই দিয়া আছে এইটো বুলি তেতিয়া মানে অংকটো নিজে ওলাই যাব যে কি কৰিব লাগে কোনটো সূত্ৰ ইউজ কৰিব লাগে বুজি পালা। প্ৰথমতে লিখিবা যে দিয়া আছে বিভৱ ভেদ ভি গ'লে কিমান দিয়া আছে 60 ভল্ট লিখিবা।
তাৰপিছত আৰু এই উৎসৰ পৰা কিমান প্ৰবাহ লয় বুলি কৈছে, গতিকে প্ৰবাহ দিয়া আছে বিভৱ ভেদ 60 ভল্ট, প্ৰবাহ I ইকুৱেল টু কিমান দিয়া আছে 4 এম্পিয়াৰ, হয় নহয়, প্ৰবাহ একক এম্পিয়াৰ নহয় জানো, 4 এম্পিয়াৰ। এতিয়া এটা দিয়া আছে। এতিয়া ভি আৰু আই লগ আমি কি সূত্ৰ জানো, মানে আমি ধৰি লোৱা ভি আৰু আই প্ৰথমতে ভাবিবা যে ভি আৰু আই একেলগে থকা কি সূত্ৰ আছে। এইটো সূত্ৰটো অকল ভি আছে, চোৱা এইটো সূত্ৰটো অকল ভি আছে, ইয়াত আই নাই। এইটো সূত্ৰত অকল আই আছে, এফালে ভি নাই। গতিকে ভি আৰু আই থকা সূত্ৰ কোনটো আছিলে, ওমৰ সূত্ৰটো। গতিকে ওমৰ সূত্ৰটো লিখিবা যে আমি জানো যে ওমৰ সূত্ৰটো ভি ইকুৱেল টু আই আৰ। এতিয়া চোৱা এইটো কুৱেশ্যনত ভি দিয়া আছে, আই দিয়া আছে, তোমাৰ আৰটো উলিয়াবলৈ কোৱা নাই, কিন্তু তুমি বস্তুটো চাই লোৱা হিটাৰটো একেটাই হয় ন। প্ৰথমটো ক্ষেত্ৰতো হিটাৰটো একেটাই আছিলে, পিছৰ ক্ষেত্ৰত জাষ্ট আমি বিভৱ ভেদটো বহাইছোঁ, হিটাৰটোতো একেই আছে। গতিকে হিটাৰটোৱে যিমান বাধা দিব প্ৰবাহত বাধা যিমান দিব সিমানটো সেইটোতো একেই থাকিব। হিটাৰটো যদি আমি চেঞ্জ নকৰোঁ, হিটাৰটোৱে প্ৰবাহক আগতে যিমান বাধা দি আছিলে, আমি বিভৱ ভেদ বহাইছোঁ মানে কি বেটেৰী ভল্টেজটোৱে বহাইছোঁ। 5 ভল্টৰ পৰা ধৰি লোৱা 10 ভল্ট কৰিছোঁ, বা 60 ভল্টৰ পৰা ইয়াত 120 ভল্ট কৰিছে বেটেৰী ভল্টটো মানে বুজি পাইছানে। কিন্তু হিটাৰটোৱে প্ৰবাহটো যিমান বাধা দি আছিলে সেইটোতো কেতিয়াও সলনি, মানে হিটাৰটো সলনি কৰিলেহে সলনি হ'ব, হয় নহয়। গতিকে হিটাৰটো একে আছে, গতিকে সেই আৰটো একে থাকিব। মানে আৰটো প্ৰথম ক্ষেত্ৰত আৰটো যিমান আছিলে 60 ভল্টটো বা 4 এম্পিয়াৰ লৈ থাকোঁতে, পিছত 120 ভল্ট কৰোঁতেও আৰটো একেই থাকিব। সেই 120 ভল্ট আৰু যোনটো আমি আৰ উলিয়াম, আৰটো ইয়াৰ পৰা যেনেকৈ উলিয়াম, এতিয়া চাবা আৰটো উলিয়াম নহয়, সেই আৰটো আমি 120 ভল্টৰ লগত ইউজ কৰি পিনি প্ৰবাহটো উলিয়াব পাৰিম নাই, কিমান প্ৰবাহ ল'ব 120 ভল্টত, হয় নহয়। ভি ইকুৱেল টু আই আৰৰ পৰা চোৱা, প্ৰথমতে তুমি ভি ইকুৱেল টু আই আৰৰ পৰা আৰটো উলিয়াই লোৱা এইটো কুৱেশ্যনত, হয় নহয়। কাৰণ ইয়াত প্ৰথম ক্ষেত্ৰত ভিও দিয়া আছে, আইও দিয়া আছে। এইটো সমীকৰণত চোৱা ভিও দিয়া আছে, আইও দিয়া আছে। এই আৰটো উলিয়াব পাৰিম। আৰটো উলিয়াবলৈ হ'লে ভিটো ওচৰলৈ আইটো লৈ আহা, ভি বাই আই ইকুৱেল টু আৰ। এতিয়া আৰটো এনেকৈ লিখি লোৱা ভি বাই আই বুলি। এতিয়া ভিটো কিমান দিয়া আছে 60 ভল্ট, আইটো কিমান দিয়া আছে 4 এম্পিয়াৰ। 60ক 4 কৰিলে 15 হ'ব, ঠিক আছে। এইটো কৈ চাবা যদি এনেকৈ মুখতে নহয়, 60ক 4 কৰিলে 15 হ'ব। তাৰপিছত এইটো এতিয়া এতিয়া চোৱা আমি এইটো এককটো লিখোঁতে ডাইৰেক্ট এনেকৈ লিখি নিদিবা ভি বাই আই বুলি। চাবা যে মাৰফালে আমি কি উলিয়াই আছোঁ, আৰ উলিয়াই আছোঁ। আৰ একক কি আছিলে, ওম আছিলে, হয় ন, 15 ওম। মানে আমি এইটো এটা হিটাৰ যে আছিলে যে হিটাৰটো একক কিমান বাধা দিব এইটো গম পাই গ'লোঁ যে 15 ওম বাধা দিব সি, ঠিক আছে। এতিয়া আমাক কৈছে যে এই বিভৱ ভেদটো আমি 60 ভল্টৰ পৰা 120 ভল্টলৈ বঢ়াই দিলোঁ। মানে আমাৰ নতুন বিভৱ ভেদটো কৰি দিলোঁ। এইটো বেটেৰী এটা লাগি থাকিব ন, ইয়াত এই বেটেৰী এটা লাগি থাকিব। এই বেটেৰীটো প্ৰথমতে 60 ভল্ট বেটেৰী আছিলে, আমি ধৰি এইটো নালাগে, এইটো আঁতৰাই পিনি এইফালে বেলেগ এটা বেটেৰী লগাই দিলোঁ 120 ভল্টৰ। এতিয়া নতুন বিভৱ ভেদ কিমান হ'ল 120 ভল্ট। এতিয়া আমি আৰটোতো চেঞ্জ নাই হোৱা, হয় ন, এইটো বেটেৰীটোহে আঁতৰাইছোঁ। আৰটো কিমান আছে, আৰটো মানে ৰোধকটো 15 ওমে আছে। গতিকে এই দুটাৰ পৰা আকৌ আমি প্ৰবাহটো কিমান যাব উলিয়াব পাৰিম, হয় ন, ভি ইকুৱেল টু আই আৰ ইউজ কৰিব পাৰিম। ভি ইকুৱেল টু আই আৰ ইউজ কৰি প্ৰথম ক্ষেত্ৰত আমি আৰটো উলিয়াব লাগে কাৰণে আৰটো এফালে থৈ আইটো এফালে লৈ আহিছিলোঁ। এতিয়া আমাক এই প্ৰবাহটো উলিয়াব লাগে, গতিকে আৰটো লৈ আহিম, হয় ন, প্ৰবাহটো উলিয়াব লাগে, গতিকে আৰটো ভি ওচৰলৈ লৈ আহিম, এনেকৈ লৈ আহিম। এইটো তুমি এনেকৈ লিখিলেও হ'ব, হয় ন, এনেকৈ লিখি পিনি ভি বাই আৰ লিখিলেও হ'ব। ভিটো কিমান, নতুন ভিটো কিমান, পুৰণা ভিটো নহয়। তেতিয়া বেটেৰীটো চেঞ্জ কৰি দিলোঁ, ভল্টেজটো চেঞ্জ হৈ গ'ল, নতুন ভল্টেজটো হ'ল 120। আৰু আৰটোতো চেঞ্জ নাই হোৱা, আৰটো আমি প্ৰথমতে এইটোৰ পৰা কেনেকৈ উলিয়াইছিলোঁ 15 ওম ন, 15 ওম। এতিয়া 120ক 15 কৰিলে কিমান হ'ব, 15 10 গুণ 150, 15 4 গুণ 60, 15 6 গুণ 90, 15 8 গুণ হ'ব নেকি, 15 8 গুণ 120, হয় ন, 15 8 গুণ 120। গতিকে এতিয়া কি লিখিবা এককটো, এইফালে কি আছে, আই আছে, আই মানে কি আছে, প্ৰবাহ আছে, প্ৰবাহৰ একক কি এম্পিয়াৰ, গতিকে 8 এম্পিয়াৰ। গতিকে যেতিয়া আমি এইটো বেটেৰী প্ৰথমতে 60 ভল্ট আছিলে, যেতিয়া 60 ভল্টটো আঁতৰাই পিনি 120 ভল্ট কৰি দিলোঁ বেটেৰীটো, এই নতুন বেটেৰী এটা লৈ আহিলোঁ, তেতিয়া হিটাৰটোৱে মানে কিমান প্ৰবাহ যাবলৈ দিব, 8 এম্পিয়াৰ প্ৰবাহ যাবলৈ দিব, হয় নহয়। প্ৰথমটো যোনটো দিয়া আছিলে যে 60 ভল্ট আছিলে, প্ৰবাহটো কিমান গৈ আছিলে সেইটো কৈ দিছিলে আমাক, 4 এম্পিয়াৰ প্ৰবাহ গৈ আছিলে। কাৰণ আমাক তেতিয়া আমি কি উলিয়াব পাৰিম, তেতিয়া আমি হিটাৰটোৰ ৰোধকটো উলিয়াব পাৰিম, হয় ন, ৰোধকটো 15 ওম বুলি উলিয়াই ল'লোঁ। এতিয়া ৰোধকটোতো সলনি নাই কৰা, আমি হিটাৰটো সলনি নাই কৰা, বেটেৰীটোহে সলনি কৰিছোঁ। গতিকে বেটেৰীটো সলনি কৰি 120 ভল্ট কৰি দিলোঁ, কিন্তু ৰোধকটোতো 15 ওমে আছে। গতিকে আমি সেইটোৰ পৰা আমি প্ৰবাহ এতিয়া 120 ভল্ট কৰোঁতে কিমান প্ৰবাহ যাব উলিয়াব পাৰিম। মানে চোৱা এতিয়া তুমি বস্তুটো চোৱা, আগতে কিমান প্ৰবাহ গৈ আছিলে,
4 এম্পিয়াৰ গৈ আছিলে হয় ন 60 ভল্টত। এতিয়া 120 ভল্ট কৰোঁতে কিমান এম্পিয়াৰ কাৰেণ্ট পোৱা গৈছে? 8 এম্পিয়াৰ বেছিকৈ গৈছে নাই? যেতিয়া বেটেৰীটো কমজুৰি আছিলে 60 ভল্ট আছিলে তেতিয়া 4 এম্পিয়াৰ পৰাহে পঠিয়াব পাৰিছিলে হয় ন? কিন্তু যেতিয়া বেটেৰীটো শক্তিশালী কৰি দিলোঁ, বেছি কৰি দিলোঁ, 120 ভল্টৰ বেটেৰী কৰি দিলোঁ, তেতিয়া চোৱা 4 এম্পিয়াৰৰ জেগাত 8 এম্পিয়াৰ প্ৰবাহ পঠিয়াব পাৰিছে হয় ন? তুমি এনেকৈও বস্তুটো চাব পাৰিবা যে শুদ্ধ হৈছে নাই মানে। এইটো বেছি ওলাব লাগে হয় নাই? যেতিয়া বেটেৰীটো বঢ়াই দিম মানে বেটেৰী পাৱাৰটো যেতিয়া বঢ়াই দিম তেতিয়া প্ৰবাহটো বেছিকৈ যাব লাগে। আগতে 4 গৈ আছিলে এতিয়া 8 গৈ আছে, দেখিছানে? সেইটোৱে এনচাৰ মানে।